এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। যোৰহাটত কেন্দ্ৰীয় বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে মুখা শিল্পৰ কৰ্মশালা। যোৰহাটৰ ৰয়ৰাস্থিত বায়ুসেনাৰ PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এক মুখা শিল্পৰ কৰ্মশালা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট কেন্দ্ৰীয় বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে মুখা শিল্পৰ কৰ্মশালা। উল্লেখযোগ্য যে যোৰহাটৰ ৰয়ৰাস্থিত বায়ুসেনা PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এক মুখা শিল্পৰ কৰ্মশালা। অসমৰ সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাৰ অংশৰূপে মুখা শিল্পৰ এই কৰ্মশালাৰ আয়োজন কৰা বিদ্যালয়খনৰ অধ্যক্ষ ৰাহুল কুমাৰ আৰু শিক্ষক বলিন শৰ্মা আৰু দেৱাশ্ৰী ভূঞাৰ সহযোগত নতুন শিক্ষানীতি অন্তৰ্গত এই কৰ্মশালাখনি অনুষ্ঠিত কৰা হয়। মাজুলীৰ খ্যাতনামা জামুগুৰি সত্ৰৰ মুখাশিল্পী ধীৰাজ গোস্বামী, অনুপম গোস্বামী আৰু মনোজ বৰাৰ বিশেষ উপস্থিতিত এই কৰ্মশালাখনি শিক্ষাৰ্থীসকলক মুখা নিৰ্মাণৰ বিভিন্ন পদ্ধতি আৰু কলা বিষয়ে শিকোৱা হয়। প্ৰথমতে মই আপোনাক ধন্যবাদ জনাইছোঁ আজি ইয়ালৈ অহাৰ কাৰণে। প্ৰথম কথা হ'ল আমাৰ NEP 2020 নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ মতে ক্লাছ 6ৰ পৰা 6ষ্ঠ শ্ৰেণীৰ পৰা আপোনাৰ 8 ক্লাছলৈকে ভকেশ্যনেল ক্লাছ এটা তেওঁলোকক এক্সপ'জাৰ দিব লাগে, তেওঁলোকক ইণ্টাৰেষ্টটো আনিব লাগে। কাৰণে আমি প্ৰথমতে ইয়াত পটাৰী মেকিং কৰিলোঁ, তাৰপিছত আপোনাৰ ক্লে মডেলিং কৰিলোঁ, আৰু আজি এতিয়া আমাৰ তৃতীয়টো হৈছে 10 বেগলেছ ডে আণ্ডাৰত মুখা মাস্ক মেকিং। আৰু মাস্ক মেকিঙত আমাৰ খুবেই ভাল লাগিছে। আমি যিকেইজন ব্যক্তিক মাতি আনিছোঁ, ধীৰেশ গোস্বামী তেওঁলোক এটা মানে পৰিচিত মাজুলী এজন পৰিচিত চামগুৰি সত্ৰৰ, তেওঁলোকে আজি সুন্দৰভাৱে আমি পোৱাৰ পৰা তেওঁলোকে বাঁহ কেনেকৈ কাটে, বাঁহৰ পৰা কেনেকৈ আমাৰ মানে সাঁচি বনায় তেওঁলোকে, তাৰপিছত কেনেকৈ মাস্কটো তৈয়াৰ কৰে, মাস্কটো তৈয়াৰ কৰাৰ পিছত তাৰ ওপৰত কেনেকৈ কাপোৰৰ দ্বাৰা লেপিং কৰে, লেপিং কৰাৰ পিছত কেনেকৈ পেইণ্ট কৰে, সুন্দৰভাৱে ল'ৰা ছোৱালীখিনিক শিকাই দিছে। আৰু মই আচৰিত পাইছোঁ মানে কি বহুতো ল'ৰা ছোৱালীয়ে বনাইছেই, তেওঁলোকে অলৰেডি আজি ইয়াতে আমি অলপ দেৰি আগতে তেওঁলোকে নিজে বনাবলৈ আৰম্ভ কৰিছে। আৰু ইয়াৰ দ্বাৰা কি হৈছে, ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে, নতুন বস্তু এটা শিকিছে। আৰু এই বস্তুতে লাগিছে যিবিলাকৰ ইণ্টাৰেষ্ট, তেওঁলোকে ভাবিছে যে এটা ভাল মানে স্কুলৰ পৰা পদক্ষেপ লোৱা হৈছে। আৰু ইয়াৰ উপৰিও আমি ক্লাছ 9ৰ পৰা 12লৈকে আমি এটা ভকেশ্যনেল আমাৰ NEP 2020ৰ মতে এটা ভকেশ্যনেল ছাবজেক্ট কম্পালচৰি হৈছে। সেইকাৰণে আমি ভাবিছোঁ যে আমাৰ এই শিক্ষাৰ দ্বাৰা ল'ৰা ছোৱালীসকল যথেষ্ট উপকৃত হ'ব, আৰু মানে ভৱিষ্যতে ভাবিছে তেওঁলোকে আৰু আমি এনেধৰণৰ প্ৰগ্ৰেম কৰিব পাৰিম। মুখা শিল্প যেনে বাঁহ, কাপোৰ, মাটি, গোবৰ আদি ব্যৱহাৰ কৰি কিদৰে সৃষ্টি হয় সেয়া হাতে কামে প্ৰদৰ্শন কৰা হয়। এই কৰ্মশালাৰ মূল উদ্দেশ্য হ'ল নতুন শিক্ষানীতি অন্তৰ্গত হোৱা শিক্ষাৰ লগতে পুথিগত শিক্ষাৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলক অসমৰ এই বৈচিত্ৰ্যময় আৰু ঐতিহ্যবাহী শিল্পৰ সৈতে পৰিচিত কৰোৱা। মুখা শিল্পৰ দ্বাৰা লুপ্তপ্ৰায় শিল্পক পুনৰুজ্জীৱিত কৰি নতুন প্ৰজন্মৰ মাজত আগ্ৰহ সৃষ্টি কৰাটো এই উদ্যমৰ মুখ্য লক্ষ্য। শিক্ষাৰ্থীসকলে অত্যন্ত আগ্ৰহেৰে অংশগ্ৰহণ কৰাৰ লগতে মুখা নিৰ্মাণৰ প্ৰতি গভীৰ উৎসাহ প্ৰকাশ কৰি তেওঁলোকে বনাবলৈ প্ৰয়াস কৰে। বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত এই কৰ্মশালাই শিক্ষাৰ্থীসকলৰ সৃষ্টিশীলতা আৰু সাংস্কৃতিক জ্ঞান বৃদ্ধি কৰাত সহায় কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। বৰ সুখৰ খবৰ। আমাৰ আজি যথেষ্ট আমি আনন্দিত হৈছোঁ। আমাৰ এই বিদ্যালয়খন কেন্দ্ৰীয় বিদ্যালয়লৈ আমাক আমন্ত্ৰণ কৰি আনিছে। আমাৰ অধ্যক্ষ মহোদয়ৰ যোগেদি আমাৰ এয়া বলিন শৰ্মা ডাঙৰীয়া আৰু দেৱাশ্ৰী ভূঞা তেখেতসকলৰ নেতৃত্বতে আমি এই সুবিধাকণ পালোঁ। আজি আমি আহিছোঁ, আমি এই দুদিনীয়াকৈ আমাৰ আজি কেন্দ্ৰীয় বিদ্যালয়ত আমি এই মুখাৰ যিটো প্ৰশিক্ষণ আমি দিব লাগে আমি সেইটো দিছোঁ। আৰু ষ্টুডেণ্টখিনিক আমি যাতে এটা এই মুখাৰ যোগেদি যাতে এটা ভাল পৰিচয় আহে, এইটোকে আমি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু এই মুখাৰ যোগেদিয়ে দেশ বিদেশৰ বিভিন্ন পৰ্যটকৰ আকৰ্ষিত হৈছে। আৰু সেই মুখা শিল্পৰ ওপৰতে আমাৰ এটা সময়ত 2003 চনত আমাৰ পিতৃয়ে এৱাৰ্ড পাইছিলে সংগীত একাডেমীত। তেতিয়াৰ পৰা এটা ভাল পৰিচয় আহিলে, 18 চনতো পালে পদ্মশ্ৰী হেম গোস্বামী। গতিকে সেই তেনেধৰণে এটা ভাল পৰিচয় আহিলে মাজুলী চামগুৰি সত্ৰলৈ। আজি সেই উদ্দেশ্যই আজি আমি বিভিন্ন ঠাইত আমি এনেধৰণে মুখাৰ ৱৰ্কশ্বপ কৰিছোঁগৈ। তাৰ মাজতে মোৰ এয়া সহযোগী আহিছে অনুপম গোস্বামী আৰু আমাৰ মনোজ বৰা। আমি তিনিও মিলি আজি কেন্দ্ৰীয় বিদ্যালয়ত আমাৰ বাবে এটা সৌভাগ্যৰ দিন বুলি আমি অনুভৱ কৰিছোঁ। গতিকে আমাক এইকণ সুবিধা দিয়াৰ কাৰণে, আৰু আচলতে এইটো খুব কম সময়ৰ বাবে এইটো নহয়, আচলতে 2-3 দিনৰ কাৰণে নহয়, প্ৰায় 10 দিন 15 দিনমান হ'লে ভাল বস্তু, তেতিয়া ভাল ধৰণে তেওঁলোকক প্ৰশিক্ষণটো দিয়াৰ বাবে এটা সুবিধা হয়।
তেওঁলোকে প্ৰায় সেইখিনি কৰিব পাৰিলে 10 দিনমান কৰিব পাৰিলে তেওঁলোক নিশ্চয় মানে তেওঁলোক পাৰ্গত হৈ উঠিব এই মুখা শিল্পৰ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।